বন্ধুসকল দেখিছে কিনো কম গোটেই জেগাবিলাকে দেখিছে আপোনালোকে আৰু এইটো হৈ গ'ল ছিকিমৰ শিৱ মন্দিৰ বুলি কয় জেগাডোখৰ নাম আৰু আপোনালোকে শিলিগুৰিত নামি পিনি গেংটক হৈ লাচুং হৈ ইয়ালৈ আহিব লাগিব আৰু এতিয়া আপুনি চাওকচোন এই বন্ধুসকললৈ কেইটামান লগ পাইছোঁ বন্ধু वीडियो चाहिए ना ये हम लोग सबका दोस्त है दोस्त लाइव ইয়াত শিৱ মন্দিৰ এটাও আছে সেই শিৱ মন্দিৰ থকাৰ কাৰণে ইয়াত শিৱ মন্দিৰ নাম দিলে আৰু আপোনালোকক শিৱ মন্দিৰবিলাক দেখুৱাম বাৰু দেখুওৱা আগতে মই আপোনালোকক কিছুমান জেগা দেখুৱাই লওঁ য'ত লাচুং বুলি কয় এইটো আমাৰ মেইন কেম্পটো হয় আমাৰ কোম্পানী আৰু এটা চাই লওক টিভি চিভি সম্পূৰ্ণ আছে আমাৰ ৰুমৰ ভিতৰত আৰু এইবিলাক গভৰ্ণমেণ্ট মানুহো আছে আমি প্ৰাইভেট হৈ গ'লোঁ আৰু এইবিলাক চাওক লাচুং বুলি কোৱা জেগাডোখৰ চিনেৰীটো অলপ দেখুৱাই লৈছোঁ আপোনালোকক শিৱ মন্দিৰটো দেখুৱাৰ আগতে আপোনালোকক এইবিলাকে দেখুৱাই লৈছোঁ প্ৰথম আহি আমি এই লাচুং বুলি কোৱা জেগাটো এইটো ইয়াতে আছিলোঁহি আৰু আপোনালোকে আহি এইটো লাচুং বুলি প্ৰথম জেগাটোলৈ আহিব লাগিব গাড়ী ভাড়া বেছি নলয় শিৱ মন্দিৰ জিৰ' পইণ্টলৈকে আপোনালোকৰ 7,000 মান ল'ব চমু তেনেকৈ মানুহ চাই ল'ব আৰু 7,000 8,000 9,000 এনেকৈ ল'ব আৰু এইবিলাক চাই লওক ইয়ালৈকে গেংটকৰ পৰা ইয়ালৈ 500 মান টকা ভাড়া ল'ব এজন মানুহৰ 5জন 6জন মানুহ মিলি এখন গাড়ী ভাড়া ল'লেহে 5,000 6,000 ল'ব আৰু ইয়াৰ বাসিন্দাসকল হৈ গ'ল চব নেপালী মানুহ আৰু ভুটীয়া মানুহ চব মিছ আছে ইয়াত নেপালী ভাষাই বেছি চলে ইয়াত আপোনালোকে আহোঁতে পাছ কাটি ল'ব লাগিব পাছ হ'লে আপোনালোকৰ চিন্তা নাই একো আৰু আপোনালোকে যদি অকলে আহে ছিকিমৰ শিলিগুৰিৰ পৰা আপোনালোকৰ গেংটকলৈ 500 টকা ভাড়া ল'ব আৰু এই লাচুঙলৈ 500 টকা ল'ব তাৰপাছত আপুনি আকৌ শিৱ মন্দিৰলৈ গাড়ী নাপাব নিজে ভাড়া ল'ব লাগিব গাড়ী এয়া আমাৰ শিৱ মন্দিৰ জেগাডোখৰ এতিয়া দেখুৱাইছোঁ আপোনালোকক আগত শিৱ মন্দিৰ এডোখৰ আছে মই এতিয়া দেখুৱাম আপোনালোকক চাই থাকক মই গৈ আছোঁ আপোনালোকে দেখিছে এই জেগাবিলাক আপোনালোকৰ ইয়ালৈ আহিবলৈ মন যাবনে নাযাব এবাৰ ভাবি চাওকচোন সদায় নাথাকে এইবিলাক মাজতে ফটকৈ আহি যায় আপোনালোকে নেটত চাই আহিব লাগিব কেতিয়া বৰফ পৰে বা কেতিয়া বৰফ নপৰে এইবিলাক চাই আহিব লাগিব আপুনি নহ'লে বহুত বিপদত পৰি যাব গাড়ী নচলিব এতিয়া গৈ আছোঁ ব'লকচোন শিৱ মন্দিৰডোখৰ এতিয়া দেখুৱামগৈ আপোনালোকক এই ঘৰটো যে দেখিছে আপোনালোকে এই ঘৰটোতে অকণমান পূজা পাতল মানে ভগৱানক ধূপ ধূনা জ্বলাই ৰাতিপুৱা গধূলি সকলোৱে প্ৰাৰ্থনা কৰে তাত ৰাতিপুৱা গধূলি এতিয়া এইটো ৰাস্তা চাওক ৰাস্তাটো আপোনালোকে একো চিন নোহোৱা হৈ গৈছে এইডোখৰি শিৱ মন্দিৰডোখৰি আপোনালোক দেখুৱাইছোঁ গোটেই বৰফে পুতি পেলাইছে এতিয়া গোটেই বৰফে আৱৰি পেলাইছে চাওকচোন এইডোখৰ শিৱ মন্দিৰডোখৰি ইয়াৰ পৰা আকৌ 0 পইণ্টলৈ 7 কিলোমিটাৰমান হ'ব দেখিছে আপোনালোকে একেবাৰে কৈলাশে আৰু গোটেই থকাৰ কাৰণে ইয়াত শিৱ মন্দিৰ বুলি কয় জেগাডোখৰ নাম আৰু এতিয়া আপোনালোকক মই এইটো মন্দিৰ ঘৰটো আছে তাতে ফটো বা এনেকৈ কিছুমান আছে আপোনালোকক মই দেখুৱাই আছোঁ চব চাব আৰু এইপিনে চাওক আপোনালোকে গোটেই ৰাস্তা গাড়ী চাৰি ধৰি লওক আপোনালোকে দেখিছে ৰাস্তাটো যে আপোনালোকে দেখাই দিম কেনেকুৱা হ'ব ৰাস্তা চিন নাইকিয়া হৈ গ'ল চাওক ইয়াত এখন গেট আছে আহিলে গেটখনতো আপোনালোকে একো কৰিব নালাগে পাছ কাটি আহিলে মানে কোনো চিন্তা কৰিব নালাগে আপোনালোকে চাওকচোন ৰাস্তা এইটো আছিলে ৰাস্তাকে চিন নাইকিয়া হৈ গ'ল এইবিলাক দেখি আপুনি পাৰবিলাক দেখিছে নহয় পাৰবিলাক দেখি আপোনালোকে গম পাইছে কেনেকুৱা ইয়াতে পুলিচ থাকে এই গেটখনতে যদি আপোনালোকে পাছ চাছ লৈ আহে চিন্তা কৰিব নালাগে একো অকল ড্ৰাইভাৰজনে চাইন কৰে আৰু আপোনালোকে 0 পইণ্টলৈকে যাব পাৰিব মই এতিয়া আপোনালোকক আগলৈ গৈ দেখুৱাম দলংখনৰ কেনেকুৱা অৱস্থা আছে দলংখন দেখুৱামগৈ এতিয়া আপোনালোকক এইবিলাক চাওক ভিতৰখন কেনেকুৱা হৈ আছে গাড়ী আৰু এইবিলাক চাওক ঘৰবিলাক চাওক আপোনালোকে এতিয়া মই দলংখন লোহা দলংখন আছে এখন আপোনালোকক দেখুৱামগৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে
এইবিলাক চাওক আপোনালোকে নতুনকৈ দলংখন বনাবলৈ আকৌ যোগাৰ কৰি আছে। এইবিলাক তাৰ সামগ্ৰীবিলাক এনেকৈ থৈ দিছে। ইয়াত অক্সিজেন কমটি হয়, মানুহৰ খোজকাঢ়িলে ফেফনি উঠে আৰু এই বৰফত খোজকাঢ়িব ভালেই লাগিছে। এতিয়া হাত ভৰিবিলাক হাত মোজা লাগে আৰু হাত মোজা আৰু মোজা আপুনি ডবল মোজা পিন্ধি আহিব লাগিব, নহ'লে ভৰিও বিষাব। চাওক সেইখন দলংখন কালি নাছিলে, আজি এনেকুৱা বৰফ হৈ গৈছে। এইখন নতুনকৈ বনাব লোৱাখন চব এতিয়া ৰাতিপুৱা ধুৱলি কুঁৱলী হৈ আছে, পাহাৰবিলাক দেখিয়ে নাপায়। এতিয়া দলংখন আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়া লাগিছে দেখিবলৈ দেই। এইখন দলংখন এনে ফটকৈ কেতিয়াও নদৌৰিব, বৰফত পৰি যাব পিছল। আৰু গাড়ী লৈ আহিলেও আপোনালোকে একদম সাৱধান, ফটকৈ ব্ৰেক মাৰি নিদিব, একদম পিছলি গুচি যাব। দলঙৰ অৱস্থা এয়া চাওক, কমচে কম কিমান বৰফ চাওক আপোনালোকে। চাওকচোন কিমান দৰকাৰ হৈ গৈছে। ইয়াত গোটেই বৰফ দেখিবলৈতো বৰ ধুনীয়া লাগিছে। পানী দেখুৱাই দিম নেকি? পানী কেনেকুৱা অৱস্থা হৈ আছে পানী চাওক। সেয়া আপোনালোকে পানী থকা জেগাত অকণমান বৰফ নাই, গোটেই বৰফে বৰফ। এইবিলাক চাওক কেনেকুৱা লাগিছে। আপোনালোকে জেগাবিলাক দেখিছে আৰু ইয়াৰ পৰা ঘূৰিছোঁ। এতিয়া আমি আকৌ কেম্পলৈকে যামগৈ। কেম্পটো আপোনালোকক দেখুৱাই দিম, চাব। অক্সিজেন কমটি যে বহুত ফোপনি উঠে আৰু প্ৰথম আহিলে মাথা বিষাব পাৰে। মাথা বিষৰ টেবলেট লৈ আহিব আপোনালোকে। এতিয়া ঘূৰিছোঁ আৰু ঘূৰি পিনি আপোনালোকক আৰু দেখাবলৈ আছে। আমাৰ কেম্প চেম্পবিলাক দেখুৱাম আপোনালোকক। ইয়াতে গিফ্ট কেম্প আছে, এইবিলাক চব লেবাৰ থকা আৰু পুলিচ থকা ঘৰো আছে। এতিয়া আপোনালোকক দেখুৱাম এই মন্দিৰ ভাগৰ ধূপ ধুনা জ্বলোৱা জেগা ঠাইডোখৰ আপোনালোকক দেখুৱাম। পিছল দেই, বহুত পিছল। এভাগ ইয়াতে মন্দিৰ ভাগৰ ধূপ ধুনা ইয়াতে জ্বলাই। আপোনালোকৰ ভিতৰখন অকণমান দেখুৱাই দিছোঁ। এইভাগে আছে ভিতৰভাগ। ইয়াতে বিষ্ণু, ব্ৰহ্মা বিষ্ণু সকলোৱে, কৃষ্ণ আৰু শিৱ সকলোৱে হেৰি আছে, ফটো আছে ভিতৰখনত। চাওক আপোনালোকে। আৰু আহিলে ইয়াত আপোনালোকে সেৱা চেৱা কৰি যাব। সকলোৰে ফটো আছে, অকল শিৱৰে নহয়। আৰু এইবিলাক এতিয়া বৰফ কাটিবৰ কাৰণে এইখন গাড়ী ব্যৱহাৰ কৰে। আপোনালোকে দেখুৱাই দিছে এবাৰ, ৰাস্তা চাফা কৰিবৰ কাৰণে গাড়ীখন দেখাইছোঁ আপোনাৰ। চাওক গাড়ী চলিবৰ কাৰণে এইখন ব্যৱহাৰ কৰে, বৰফ কাটিবৰ কাৰণে। এইবিলাক যে দেখিছে, এইবিলাকে কাটি লৈ গোটেই ৰাস্তাটো এখন ঘূৰিব, পাংখাখন ঘূৰিব, ঘূৰি পিনি গোটেই ৰাস্তাটো চাফা কৰি দিব। আৰু সেইপিনে যে দেখিছে সেইপিনে ওলাই যাব বৰফখিনি। এইপিনে চাওক আমাৰ এইবিলাক অফিচবিলাক আছিলে, কেনেকুৱা হৈ আছে দেখিবলৈ। ঠাণ্ডা লাগি গ'ল, হাত ভৰিবিলাক শিকি লৈছোঁ। ডাঙৰ ডাঙৰ কৰি দেখিছে আপোনালোকে, একদম ধুনীয়া লাগিছে। এতিয়া হাতখন শিকি ল'লোঁ। এতিয়া আপোনালোকক আৰু জেগা দেখুৱাম, চাই থাককচোন আপোনালোকে। ইয়াত ভালকৈ কিন্তু খোজকাঢ়োঁতে ক'ৰবাত গাঁত চাত থাকিব পাৰে, নিজে চাই চিতি আপোনালোকে খোজকাঢ়িব লাগিব, সাৱধানকৈ খোজকাঢ়িব লাগিব। ইয়াত কোনো গাঁও বুলিবলৈ নাই, গাঁও বুলিবলৈ ঘৰে নাই। ইয়াত যিবিলাক কোম্পানীত কাম কৰা লেবাৰ বোলা মানুহবিলাকহে আছে। আৰু ইয়াত এইবিলাক চাওক লেবাৰ ঘৰ, কিন্তু সাৱধান খোজকাঢ়োঁতে ক'ত গাঁত থাকিব ঠিক নাই। এইবিলাক চাওক চব বৰফে পুতি পেলালে, আপোনালোকে ধ্যান দি চাওকচোন। ইয়াত বহুত মানুহৰ ঘৰ আছে, কিন্তু আপোনালোকে দেখি পোৱা নাই, বৰফে পুতি পেলাইছে। চাই লওক এইবিলাকত। এখন দোকান এখন আছে, আৰু ইয়াত দোকান দিবলৈও ইমান এলাও নাই, কাৰণ এইটো বৰ্ডাৰ হয় চাইনা আৰু আমাৰ ইণ্ডিয়াৰ। এইবিলাক দেখিছে আৰু চাই থাককচোন বাৰু, আৰু কি কি পাওঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, আৰু কেনেকুৱা পালে, কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।
এতিয়া আমাৰ এই মেচটো দেখুৱাম। এইটো ডিজিটো পাৰ হৈ গ'ল এতিয়া আমাৰ এইটো চাই লওক। ইয়াতে আমাৰ মেচটো আছে, সকলোৱে ভাত বনাই ইয়াতে। আমি বনাব নালাগে আৰু ভাত বনাবৰ কাৰণে মানুহ বেলেগকৈ ৰাখিছে। আৰু গা ধুবৰ কাৰণে পানী ইয়াত গৰম কৰি দিয়ে সদায়। ইয়াত এটা হেৰি আছে, ডিজেলে চলা এটা পাংখাৰ মানে মটৰ বহাইছে তলত, পানী গৰম কৰা ডাঙৰ চচ এটাত সকলোৱে গা ধুব পাৰে। আৰু পানীবিলাকতো বৰফে আৰু জানে আৰু। ইয়াত আমাৰ কুকমেনবিলাক আছে, ইয়াতে পানী গৰম কৰি আছে। ইয়াৰ পৰা আপুনি খাবলৈ বা মুখ ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। আৰু এজনে এইপিনে আপুনি কিবা এটা বনাই আছে ৰাতিপুৱা। এওঁলোকে আমাক সদায় বনাই মেলি দিয়ে আৰু আজি খানাটো কি বনাব, ৰাতিপুৱা পৰঠা দিব আৰু সেয়া আপোনালোকক দেখুৱাম। চাই লওকচোন জেগাবিলাক অকণমান। এতিয়ালৈকে পৰঠাবিলাক বনোৱা নাই, যেতিয়া বনাব দেখুৱাম বাৰু আপোনালোকক অকণমান। এইবিলাক চাওকচোন, আৰু দেখুৱাম আপোনালোকক। চাই থাকিব আপোনালোকে, ঘৰত বহিয়ে চাব পাৰিব। চাই থাকক। এইবিলাক চাওকচোন অৱস্থা কি হৈছে ঘৰৰ। আপোনালোকে আহিলে কেনেকুৱা লাগিব ভাবি চাওকচোন, কেনেকৈ থাকিব। ইয়াত আৰ্মি কেম্পো আছে, অলপ দূৰত আছে। মাজে মাজে পাবই মানে আৰ্মি কেম্প। এতিয়া পাহাৰখনেই দেখি পোৱা নাই, আৰ্মি কেম্পবিলাক আপোনালোকক দেখুৱাব নোৱাৰোঁ আৰু গোটেই ধুৱলি কুঁৱলী হৈ আছে। ৰ'বচোন, এতিয়া এই ৰুমটোৰ ভিতৰত সোমালোঁ। এয়া আমাৰ দাস মেকানিক হয়, চিনাকি কৰি দিম। মেকানিক কৰে আমাৰ ৰুমৰ ভিতৰখন চাওক। আৰু এইজন তপ্ন ফিউজ, এইজন লখিমপুৰৰ হয়, মাজত থকাজন। আৰু ইয়াত যিবিলাক কাপোৰ ব্যৱহাৰ কৰে চাওক, এনেকুৱা লাগিব আপোনালৈ। এনেকুৱা ठंडी का वजह से अभी माइनस নহ'লে আপুনি ইয়াত শুব নোৱাৰিব। अभी -10 चल रहा है, इसलिए ठंडी की वजह से ये अंकल नहीं उठ रहा है। बोले मैं सब कुछ क्लोज है, काम नहीं करेंगे, बस सोते रहेंगे। इतना ठंडी में इतना तक तो पैर घुस जा रहे हैं बर्फ के अंदर, बहुत मुश्किल हो रहा है। धन्यवाद। এতিয়া চাওক, আমাৰ এতিয়া খোৱা বোৱা টাইম হ'ল। এয়া আমাৰ এতিয়া দৈ গাখীৰ আৰু আলু পৰঠা দিছে। এজন আমাৰ গভৰ্ণমেণ্ট হয়, আমাৰ বন্ধু হয় একেই। এইবিলাক চাই লওক আপুনি, দৈ গাখীৰ ইয়াৰ পৰা লৈ পিনি খাব লাগিব। কিমান পাৰে সিমান লৈ খাব পাৰিব। আৰু এইপিনে বনাই আছে আন্ধাৰ, এতিয়া লাইট নাই যেনিবা। এইটো পৰঠা বনাই আছে, আলু পৰঠা। এনেকৈ আৰু খোৱা বোৱাবিলাক চলি থাকে। ৰ'ব, এতিয়া বাহিৰলৈ গৈয়ে দেখুৱাই আছোঁ আপোনালোকক। মেচত চাওক, ইয়াতে মেচ বৰফ আৰু বৰফৰ মাজতে চাওক। ৰাতিপুৱা সদায় পুৰি পৰঠা এনেকুৱা দিয়ে, ভাত নিদিয়ে। আৰু দুপৰীয়া ভাত দিব আপোনাক, ৰুটিও দিব। আৰু গধূলিও ভাতো দিব, ৰুটিও দিব। সদায় মাছ মাংসই খুৱায়। মাছ মাংসটো ডেইলি থাকিবই। কণী চণী এইবিলাক যে ৰেগুলাৰ গধূলি সময়ত দিব, দিনত নিদিয়ে। এইবিলাক আমাৰ চব বন্ধুসকলে চাওক কেনেকৈ খোজকাঢ়ি ফুৰিছে বৰফত। ঠাণ্ডা অনুভৱেই কৰা নাই ডেকা ল'ৰা ছোৱালী। हम लोग का दोस्त है, देखिए हम लोग का स्टाफ है सब। बर्फ में सब टोपी खुल रहा है, मैं भी टोपी खुल रहा हूँ। सेल्फी ले रहा है, देखिए बढ़िया बढ़िया। बारिश गिर रहा है, बर्फ का बारिश है। ইয়াত যে যিমান বৰফ দেখিছে, এইবিলাক গোটেইবিলাক বৰষুণৰ নিচিনা পৰিবিলাক আপোনালোকে দেখিছে চাগে। ফুলৰ নিচিনা লাগে দেখিবলৈ, টুপুক পৰি থাকে বৰষুণৰ নিচিনা। এনেকৈ টুপটুপকৈ পৰিয়ে গোটেই ফুল হৈ গৈছে এইবিলাক, গোটেই বৰফ। বন্ধুসকল চাওক, এতিয়া বৰফ অঁতৰাবলৈ ৰাস্তাত কেনেকৈ চকাত চেইন বান্ধিছে চাওক। চকাত যদি চেইন নাবান্ধে ইয়াত এতিয়া উঠিব নোৱাৰিব, চলিব নোৱাৰিব। এখনে এই পাংখাখিনি দেখিছে নহয়, এইখিনি ঘূৰি গোটেই হেৰিখিনি বৰফখিনি গুচাই দিব। আৰু চাওক, ইয়াত ৰাস্তা গৈ চিন নাইকিয়া হৈ গ'ল, বৰফে বৰফ গোটেই। এক ৰাতি তেনেকুৱা হৈ গৈছে। এতিয়া সেইখন আহিব, গোটেই চাফা কৰিব। চাফা কৰাখিনি আপোনালোকক মই বেলেগ এদিনা দেখুৱাম, 3 দিনমানৰ পাছত দেখুৱাম, চাব। আৰু এতিয়া দেখিছে নহয়, আৰু কি ক'ম। ভিডিঅ'টো শেষলৈকে চাওক, চিনেৰীবিলাককে চাওক। চাই মেলি আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰিব। এতিয়া ৰাস্তাত বৰফ অঁতৰাবৰ কাৰণে যোগাৰ কৰি আছে। সেইটো ভিডিঅ'টো আপোনালোকক মই ইয়াৰ পাছৰ খণ্ডত দেখুৱাম, 3 দিনমানৰ পাছত। সেইটো চাবলৈ নাপাহৰিব। কেতিয়াবা আহিলে মানে এইবিলাক আপোনালোকে আমাৰ কেম্পত সোমালে মানে অসুবিধা হ'লে আপোনালোকে সহায় পাব, বহুত সহায় কৰে। ইয়াত লোকেল মানুহ বহুত সহায় কৰে। আৰু আপোনালোকৰ অসুবিধা হ'লে মানে আপুনি যাই সহায় বিচাৰিব, তাই সহায় পাব। চিন্তা কৰিব নালাগে, মাত্ৰ পাছখন ভালকৈ আনিব।
পাছ বনাই মেলি ভালকৈ সোমাব। পাছ নানিলে আপোনালোকৰ বহুত প্ৰব্লেম হৈ যাব। এতিয়া যোগাৰ কৰি আছে অকণমান, মই সেইটো দেখুৱাই দিম আপোনালোকক। চব এইবিলাক বৰফবিলাক অঁতাবৰ কাৰণে যোগাৰ কৰি আছে। মেচিনটো অকণমান উঠিব পৰা নাই, দুৰ্বল হৈ আছে ঠাণ্ডাত। ঠেলিছে, ঠেলা মেলা কৰি আছে, মানে এতিয়া সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। বৰফ ফুটাই পিনি গাড়ী যাব, সেয়াও দেখুৱাম আপোনালোকক। এইবিলাক চাওক, এতিয়া চব যোগাৰ কৰি আছে, উঠিব পৰা নাই ঠাণ্ডাত, কিবা প্ৰব্লেম দি আছে মেচিনটো। এই লোডাৰ ঠেলি আছে, চাওক আপোনালোকে। লোডাৰ ঠেলিছে যদিও আগত মানে লাগি গ'ল, এতিয়া উঠাব পৰা নাই সেইটো ব্লেডখন। ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই, জয় হিন্দ।